নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আহকচোন আজি আমি জানো পৰুৱা বা তেনেধৰণৰ প্ৰাণী যেনে মৌমাখি বা উই পোক এইবোৰে কিয় দল বান্ধি থাকে। ইয়াৰো এটা কাৰণ আছে, গতিকে উক্ত কাৰণটো আমি জানো আহকচোন। ইয়াৰ মূল কাৰণটো হৈছে দলগতভাৱেহে এইবোৰ প্ৰাণী সম্পূৰ্ণ হয়। এটা দলত বিভিন্ন কামত নিয়োজিত তেওঁলোকৰ কৰ্মী থাকে। এভাগ কৰ্মীয়ে কেতিয়াও আনভাগ কৰ্মীৰ কাম কৰিব নোৱাৰে। উদাহৰণস্বৰূপে এভাগ কৰ্মীয়ে কেৱল তেওঁলোকৰ নতুন প্ৰজন্ম সৃষ্টি কৰাত ব্যস্ত থাকে আৰু আন এভাগ কৰ্মীয়ে কেৱল তেওঁলোকৰ খাদ্য সংগ্ৰহৰ কাৰণে ব্যস্ত থাকে। এভাগ কৰ্মীৰ কাম কিন্তু আনভাগ কৰ্মীয়ে কৰোঁ বুলি কৰিও বা ইচ্ছা কৰিলেও তেওঁলোকে কৰিব নোৱাৰে। গতিকে এনেধৰণৰ প্ৰাণীৰ জীয়াই থকাৰ মূল মন্ত্ৰই হৈছে হয় দলগতভাৱে থকা, নহ'লে জীৱন ত্যাগ কৰা। ইহঁত কেতিয়াও গাইগুটীয়াকৈ বৰ্তি থাকিব নোৱাৰে। একোটা দলৰ পৰুৱাবোৰে ফেৰমন নামৰ এবিধ ৰাসায়নিক পদাৰ্থযুক্তৰ বিশেষ গোন্ধ নিঃসৰণ কৰে আৰু এই গোন্ধৰ দ্বাৰাই এটা দলৰ পৰুৱাই দলটোৰ ভিতৰৰ পৰুৱাবোৰক চিনাক্ত কৰাত সহায় হয় আৰু এই ফেৰমনে সিহঁতক দল হিচাপে কাম কৰাত প্ৰভাৱিতও কৰে। প্ৰতিটো দলতে এক ডাঙৰ আকৃতিৰ এগৰাকী ৰাণী থাকে। ৰাণীয়ে এবছৰত এবাৰকৈ কণী পাৰে। এই কণীৰ পৰাই তেওঁলোকৰ মাইকী মতা কৰ্মী বা ৰাণীৰ সৃষ্টি হয় আৰু এইবোৰে কেতিয়াবা একোটা দলৰ সৃষ্টি কৰেগৈ। অৱশ্যে প্ৰতিটো দলত তেওঁলোকৰ কৰ্মৰ নিয়োজিত সংখ্যাৰ এক সমতা ৰক্ষা কৰি চলে তেওঁলোকে। এনেকৈ দলগতভাৱে থাকিলেহে তেওঁলোকে নিজে জীয়াই থাকিবও পাৰে আৰু লগতে তেওঁলোকৰ জীৱন বৰ্তাই ৰাখিব পাৰে।